বাকৰিত কোনে ঢোল বজালে কোনেনো বজালে পেঁপা পেঁপাৰ মাতে শুনি ৰ'ব মই নোৱাৰোঁ চেনাইলৈ লাগিছে বেথা কিন্তু এইখন বেথাৰ মঞ্চ নহয় এইখন হৈছে হাঁহিৰ মঞ্চ আমাৰ বিহুৱতীসকলৰ আশাৰ মঞ্চ হিয়া উজাৰি নচাৰ মঞ্চ গতিকে এনেকুৱা এখন মঞ্চত আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 09 Communication Private Limited We care about your future a group of RG presents বিহুৱতী বোৱাৰী In association with Centauri, let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Spices Meat Masala, Protigoraki Grihinir Priyo Bondhu. Any RMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsem Cement, Mazbuti ka bharosa hamesha. Gift and jewelry partner, Kesahun, Sari Mosaic by Monikuntala Bormon, Wardrobe courtesy Cafe by Kakus Aru Monju Silk. মই প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ তৃতীয় পৰ্যায়ৰ আজিৰ এই খণ্ডটি প্ৰথমে মই পৰিচয় কৰাই দিব লাগিব আমাৰ শ্ৰদ্ধাৰ বিচাৰকসকলক এইবাৰো আমাৰ লগত থাকিব বিহু সম্ৰাজ্ঞী পুৰবী বাইদেউ বৰ ধুনীয়া লাগিছে আৰু জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা যেহেতু তৃতীয় পৰ্যায় গতিকে আজিও আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এগৰাকী বিশেষভাৱে আমন্ত্ৰিত বিচাৰক তেওঁ হৈছে খুব মৰমৰ মোৰ খুব ভাল বন্ধু নৃত্য পৰিচালক উদয় শংকৰ আজিৰ খণ্ডটিত আমাৰ লগত থাকিব তিনিগৰাকী বিহুৱতী আৰু এই বিহুৱতী বোৱাৰী কেইগৰাকী হৈছে পূজা শইকীয়া মণিকা দাস আৰু কাবেৰী দত্ত বৰুৱা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল কাৰণ তৃতীয় পৰ্যায় নহয় জানো প্ৰতিযোগিতা কঠিন হ'ব গতিকে মই ক'ম সকলো পাহৰি হিয়া উজাৰি এই 8টা মিনিট আৰু ঘূৰি নাহে কিন্তু গতিকে সকলো পাহৰি নাচিব আপোনালোকলৈ শুভেচ্ছা থাকিল আৰু মই বিচাৰকসকলক অনুৰোধ জনাম যেহেতু তৃতীয় পৰ্যায় গতিকে কিছু হাল হলনি অকমান যি নিয়ম আপোনালোকে বান্ধি ধৰি দিছে সেইখিনি যেন কৈ দিয়ে আমাৰ প্ৰতিযোগীসকলক ধন্যবাদ ৰিম্পী আজি তৃতীয় পৰ্যায়ত অলপ কিছু নিয়ম হাল হলনি কৰা হৈছে প্ৰতিযোগীসকলৰ আমি আৰু অলপ অন্যান্য প্ৰতিভা চাবলৈ বিচাৰিছোঁ যোৱা দুটা ৰাউণ্ডত যিখিনি প্ৰতিভা চালোঁ আৰু আজি বিশেষভাৱে আৰু কিছু প্ৰতিভা চাব বিচাৰিছোঁ সেইকাৰণে আমি অলপ নিয়ম বান্ধিছোঁ নিয়মখিনি হ'ল আজি বিহুৱতীসকলে যিটো যোজনা গাব সেই যোজনাৰ বিষয় তাঁতশাল বা বুৰঞ্জীমূলক বা মাছ ধৰা সঁজুলিৰ ওপৰত হ'ব লাগিব এই তিনিটা বিষয়ৰ যিকোনো এটা বিষয়ৰ ওপৰত যোজনা গাব লাগিব দ্বিতীয়তে বিহুৱতীগৰাকীয়ে পেপাৰ নাম বা পেপাৰ যোজনা এফাকি গাব লাগিব আৰু তৃতীয়তে বিহুৱতীগৰাকীয়ে এফাকি ফকৰা গাব লাগিব এই তিনিটা নিয়ম আজি পৰিৱেশনত আমাৰ বিহুৱতীসকলে পৰিৱেশন কৰিব লাগিব মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ দীপজ্যোতি দা আৰু এতিয়া পলম নকৰাকৈ মই প্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ প্ৰথমগৰাকী বোৱাৰী তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী পূজা শইকীয়া
ঐ দুলেটি কান্ধত লয়ে নাচনি বজালেনো কি হ'ব বজালেনো কি হ'ব নাই বুলি মাতুতা নাই ঐ কেৰুগা মেখাৰুৱে নাচনি গঢ়ালেনো কি হ'ব গঢ়ালেনো কি হ'ব আপোন বুলি পিন্ধোতা নাই মণি ৰূপা মণি যৌৱন জুয়ে কলি যাক যৌৱন জুয়ে কলি যাক ছোৱালী বিচাৰি ফুৰিবি চুচৰি টিকাচু তালপুকে খাব ধুলীয়া কৈ দিলো মনৰে কথা ধুলীয়া কৈ দিলো মনৰে কথা ঐ কিনো মাতৰে মাতিলি মইনা কণ মাতিলি মইনা কণ মাতিলি মইনা কণ কিনো মাতৰে মাতে চেলেং বাখৰৈ মলকুমদাৰৰ পাতে চেলেং বাখৰৈ মলকুমদাৰৰ পাত ঐ মলকুমদাৰৰ পাত পূজা খুব সুন্দৰ হৈছে ধন্যবাদ মোৰটো সদায় ভাল লাগে তোমাৰ হাঁহিটোও ভাল লাগে আৰু তৃতীয় পৰ্যায় হয় প্ৰতিযোগিতা কঠিন হৈ আহিছে হয়নে আৰু আজি তোমালোকে হয়তো জানানে হয় যে আজি এই প্ৰতিযোগিতাখনৰ পৰা এই মঞ্চখনৰ পৰা আমাৰ লগত দুগৰাকী বিহুৱতী বোৱাৰী পৰৱৰ্তী খণ্ডলৈ আগবাঢ়ি যাব আৰু এগৰাকী বোৱাৰী আজি এই মঞ্চখন এৰি ঘৰলৈ যাবগৈ লাগিব আৰু আজি যদি এই মঞ্চখন এৰি থৈ যাবলগীয়া হয় বেয়া লাগিব যিহেতুকে সৰুৰ পৰাই নাচি আহিছোঁ এতিয়ালৈকে
তো যদি ওলাই যাব লগা হয় বহুত বহুত বেছি দুখ লাগিব এতিয়া আমি আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে আজি আমাৰ লগত উদয় দা আছে হয়নে উদয় আপুনি লখিমপুৰৰ হয় লখিমপুৰৰ ইমান বিহু উৰুৱাইছে তাকে পূৰবী বাইদেৱে কৈ আছে বেলেগ বিহু উৰুৱাইছে কিন্তু দেই আৰু ইমান ভাল লাগিছে এটা কাৰণে যে আপুনি লখিমপুৰৰ পৰা আহিছে ইমানখিনি আহি এইটো পৰ্যায় পাইছে মই ভাবোঁ লখিমপুৰবাসী যিমান আছে বোৱাৰী যিসকলে এতিয়াও ভাবি আছে যে তেওঁলোকে নাচিব লাগে বা নিজৰ ভাল লগা কামটো কৰিব লাগে আপুনি যে আগুৱাই আহিলে আপুনি যে ইমান দূৰ আগুৱাই আহিলে আপুনি আচলতে এটা বাট কাটি লৈ আহিছে আগলৈ দিশটো লৈ আহিছে যে এইটো বাটেদি মই ভাবোঁ যে আপোনাৰ যিটো বাটেদি আপুনি আগবাঢ়ি আহিছে তেনেকৈ আৰু বহুত বোৱাৰী এইখন মঞ্চলৈ আগবাঢ়ি আহক হাৰা জিকা সকলোতে আছে কিন্তু এই মঞ্চখনত যে আহি পেলাই আপুনি উপনীত হ'ল সেইটোৱে আমাৰ কাৰণে মই ভাবোঁ বহুত ডাঙৰ কথা যে আপুনি আহিলে এইখন মঞ্চলৈ আৰু আজি ইয়াত বহি আপোনাৰ এনেকৈ নাচ দেখিবলৈ পালোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে আগুৱাই গৈ থাকক বহুত বহুত শুভেচ্ছা আপোনালৈ ধন্যবাদ ধন্যবাদ পূৰবী বা পৰিৱেশন সুন্দৰ হৈছে কিন্তু এটা আমি অকণমান বিপত্তিত পৰিছোঁ যে আমি যোজনা ফাঁকি গাবলৈ দিছিলোঁ তাঁতৰ হয়নে সঁজুলি বা বুৰঞ্জীমূলক মাছ ধৰা সঁজুলিৰ ওপৰত আপুনি কি গালে লাষ্টত মই বহি বব নোৱাৰোঁ তাত গাইছোঁ আয়ে গালি পাৰে গামোচা নোলালত ঠেহ পাতি নাখালোঁ ভাত তই বাঘে খোৱা কিয় ঢোল বজাওঁ বহি বব নোৱাৰোঁ তাত এতিয়া অকণমান বেলেগ এটা প্ৰশ্ন সোধোঁ প্ৰশ্ন নহয় ঠিক আৰু ইয়াত নম্বৰ নাই হয় হয় দেই মই সুধিব বিচাৰিছোঁ এটা সাঁথৰ হয় এটা নিগনিয়ে 100 ধান কুটে নেজডালত ধৰিলে জাপ মাৰি উঠে ইয়াৰ উত্তৰটো দিব পাৰিবনে কি যেন লাগিছে মই কওঁ নেকি পূজা ৰিম্পী ঢেঁকী নেকি বাৰু মাই গড ৰিম্পী তুমি যে ঢেঁকী দিছিলা ঢেঁকী দিয়াটো এবাৰ দেখাই দিয়া নাই পাৰিছোঁ বাৰু বহুত বহুত মৰম শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ আৰু ভৱিষ্যত উজ্জ্বল হওক দীপজ্যোতি দা ভাল হৈছে সকলো ফালৰ পৰা ভাল বুলিয়ে কৈছোঁ মই ইয়াত আজিতো আৰু বিশেষ একো ক'ব নোৱাৰোঁ গতিকে শুভেচ্ছা থাকিলে ভৱিষ্যতৰ জীৱনলৈও জীৱন যুদ্ধত সদায় বহুত দূৰ আগুৱাই যাওঁ আমাৰ শুভেচ্ছা সদায় আপোনালোকৰ লগত থাকিব ধন্যবাদ ধন্যবাদ ছাৰ পূজাক বেলেগ এটা কথাই সুধিব খুজিছোঁ দেই হয় ছাৰ বিষয়টো বাহিৰৰ হয় নাচৰ বিষয়ে নহয় বাৰু ইমান ভাল নাচিছে আপুনি হয় বিয়াখন বাৰু নাচৰ জৰিয়তে হৈছিলগৈনে নাই তেনেকুৱা নহয় বাৰু মানে ঘৰৰ পৰা চাই দিয়া নে নহয় নহয় নিজেই বাৰু ভাল পোৱা এতিয়া নাচোতে লগ পোৱা নে তেওঁ আপোনাৰ নাচ চাই পেলাই ভাল লাগিছিলে নে কেনেকৈ বাৰু এনেই অকণ জানিবলৈ মন গ'ল কাৰণ ইমান ভাল নাচিছে সেইকাৰণে সুধিছোঁ তাকে আমি সৰুৰ পৰা একেলগতে থকা বুলি ক'লেও বেয়া নহয় তাৰপাছত এনেই আগতে হুঁচৰি যেতিয়া মাৰোঁ ঘৰে ঘৰে তেতিয়া তেওঁলোকে মানে মই চবতকৈ সৰু আছিলোঁ তাৰপৰা তেওঁলোকে লৈ লৈ যায় নচুৱাবৰ কাৰণে তেনেকেই লগ পোৱা তাৰ পাছত তেতিয়া ডাঙৰ হ'লোঁ তেতিয়া আৰু ইমান তেনেকুৱা পৰা নাছিলোঁ ঘৰৰ পৰা যিহেতুকে প্ৰাইভেট স্কুলতে পঢ়িলোঁ প্ৰাইভেট কলেজতে পঢ়িলোঁ ঘৰৰ পৰা অনা নিয়াও কৰে দেউতাই বৰ্তমান দেউতা নাই বাৰু ঢুকালে তাৰপাছত তেনেকৈ দেখিলে আগতে তেনেকৈ ফোন চোন আমাক ইউজ কৰিব নিদিয়ে তাৰপিছত তেওঁলোকে চিঠি দিছিলে মোৰ লগৰ সৰু ফোন এটা আছিলে মাৰ ভাগৰ তাৰপৰা মোৰ লগৰ এগৰাকী আছিলে তাই চাগে এতিয়া যদি দেখিছে মুখখন কিমান ধুনীয়া হৈ হৈ গৈ আছে ৰঙা হৈ গৈছেগে লাজতে তাৰপিছতে তাই যদি এতিয়া বৰ্তমান চাই আছে টিভিত তাইক আমি এনেই মন বুলিয়ে মাতো এনেই বেবী নামটো তাইৰ লগত তেহেঁতৰ ঘৰৰ লগত অকণমান ভাল আছিলে আমাৰ মানুহজন পিয়ন বুলিও নহয় থাকিবই লাগিব মাজত পিয়ন তেনেকৈ তাইক ক'লে তাৰপৰা মই ইমান পাত্তা দিয়া নাছিলোঁ আৰু যিহেতুকে সৰু আছিলোঁ ইমান বুজিও পোৱা নাছিলোঁ তাৰপাছত যেতিয়া কলেজত গ'লোঁ মই প্ৰাইভেট কলেজতে পঢ়িছিলোঁ জিনিয়াছ একাডেমীত পঢ়িছিলোঁ বুজা হোৱাৰ পৰা তাৰপাছত তেওঁ তেনেকৈ কৈ থাকে মই ইমান ভাবা নাছিলোঁ তাৰপাছত তেতিয়া ক'লে আৰু যে
তেনেকৈ আমাৰ হৈ গ'ল আৰু তেনে ক'লে এতিয়া একদম ধুনীয়াকৈ কেইদিন পাত্তা দিলোঁ ফুল চুইঙত চলি আছে আৰু ন তাকে ঘৰৰ মানুহে গম পালে তাৰ পৰা একো নাই কোৱা বিয়া হ'লগৈ আৰু প্ৰথম মুঠতে প্ৰেম জনমে জনমে লোকৰ প্ৰেম জনমে জনমে আমাৰ নজমেহে নজমে বহুত বহুত ধন্যবাদ আপোনাৰ সেই ধুনীয়া সময়খিনি আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক এতিয়া আমি যাব দিব নোৱাৰোঁ হয় কাৰণ আমাৰ আৰু দুগৰাকী বোৱাৰী আছে নাচিবলৈ নহয় জানো হয়। তাৰপিছত ফলাফল হ'ব হয়নে গতিকে তুমি নিজৰ আসন গ্ৰহণ কৰা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা